আপোনালোক সকলোকে স্বাগতম জনাই আজি ভিডিঅ' এটা আৰম্ভ কৰিছোঁ। এয়া হৈছে এভাগ সত্যনাৰায়ণ পূজা। চয়নিকাহঁতৰ ঘৰত। চয়নিকা হৈছে মোৰ সৰুজনী ছোৱালীৰ লগৰ। আজি সিহঁতৰ ঘৰলৈ গ'লোঁ আৰু এয়া সিহঁতৰ ঘৰত চাওক। ফণী কাটি আছে মামীয়েকে। এয়া হৈছে চয়নিকাৰ মামী আৰু এয়া মোৰ ছোৱালীজনী। তেওঁলোকে চিনিয়ে পাব তাইক আৰু পিঁয়াজ নহৰু গুচাইছে। আমি সোনকালেই গ'লোঁ আৰু বহুত ভাল লাগিছে জেগাকণ। চাওকচোন চাচি গছবিলাকে একদম বৰ ধুনীয়া এটা পৰিৱেশ, মানে ভাল লাগিলে। বহুত সময় থকা নিচিনা হ'ল আজি সিহঁতৰ ঘৰত, কাৰণ অলপ সোনকালে ওলাই গ'লোঁ। নাযাওঁ সদায় কৈ থাকে, গতিকে আজি বহুত সময় থকাকৈ গ'লোঁ আৰু ভাল লাগিলে। গতিকে আপোনালোকৰ মাজলৈ অকণমান আগবঢ়ালোঁ এভাগ সত্যনাৰায়ণ পূজা। তাৰপিছতে এটা আহিলে অনলাইন অৰ্ডাৰ দিছিলে কিবা এটা বস্তু, সেই বস্তুটো আহি গ'ল ডাঙৰ। চাওকচোন বৰ ভাল লাগিলে। পিছত গতিকে অকণমান ৰাখি থ'লে সেয়াও চাওকচোন কেনেকুৱানো লাগিছে, কিমান ডাঙৰ কেনেকুৱা কথা, বহুত কম দামত। গতিকে সেইটো অকণমান ৰাখি থৈছে চিনটো কৰি থাকোঁতে, মানে সত্যনাৰায়ণ পূজা বুলি গৈ পেলাই সেয়াকে ভিডিঅ' এটা অকণমান আগবঢ়ালোঁ আপোনালোকৰ মাজলৈ, নিজেও ৰাখি থ'লোঁ। ভাল লাগিলে আজি, বহুত ভাল লাগিলে দেই। নাযাওঁ কৰি থাকে, আজি আমনি লগাকৈ থাকি আহিছোঁ একদম। আৰু পূজা ভাগ বুলি ক'লে ভালেই লাগে দিয়কচোন। তাৰপাছতে এয়া ৰন্ধা বঢ়া পনীৰ আৰু কাবেলি বুটৰ বনাই আছে। ছোৱালীজনীয়ে তেল মাৰিবৰ কাৰণে লাগিছে। এইটো হৈছে বিজন, সিহঁতৰ ঘৰৰ ল'ৰা। এইটো চাওক, আনবক্সিং কৰি থকাটো ইমান মজা লাগিছে। সৰু চাইজৰ যদিও ইমান ধুনীয়া জোখৰ কিছুমান বস্তু থ'বৰ কাৰণে বহুত ভাল হ'ব, মানে চুৱেটাৰ ষ্টল বা এনেকুৱা বস্তুবিলাকে। মামাই হৈছে লুচি ভাজি আছে। আমাৰ সেইখিনি বইল কৰি থোৱাখিনি তেল মাৰিলে, পনীৰ আৰু কাবেলি চানাখিনি, আৰু মামা এয়া লুচি ভাজিছে আৰু এয়া আশীৰ্বাদ দিছে। আশীৰ্বাদতো অকণমান অংশ ল'বলৈ পালোঁ, আলহী যদিও। শৰণ্যস্তম্বকে গৌৰী নাৰায়ণী নমস্তুতে নিত্যং শ্রীবী জয়ু নিত্যং নিত্যং কল্যাণমঙ্গলম জ্যেষ্ঠান হিতিস্তু ভগবান মঙ্গলায় তনয়ম হরে মাধব মাধব বাসী মাধব মাধব হৃদি স্মরন্তি সাধব সর্ব কার্যেতু মাধব ভাও ওম জয় লক্ষ্মীপতি দেবনারায়ণ মনাময়ম সত্য ব্রহ্ম স্বরূপঞ্চ শঙ্খ চক্র গদাধর বলি আবৃত্তু নারায়ণ দেবতা তোমার শ্রীচৰণত কি দি জন্ম হ'ব, বিশেষত আজি এই দিশত তেতিয়া উৎসৱত সেই ল'ৰাটিয়ে এটি সেই মনতে অভিষ্ট কৰিছে। সত্যনাৰায়ণ দেৱতাৰ শ্ৰীচৰণ পুষ্প দিম বুলি মনত কল্পনা কৰি গৈছিলে। এটি মনত সদবিষ্ট আৰু অভিষ্ট সিদ্ধি হ'ল। হোৱাৰ পিছতেই এই নাৰায়ণ দেৱতাৰ চৰণত এটা দিগন্ধ পুষ্প দিয়া মানে সেই অকণমান ধূপ দ্বীপ নৈবেদ্য মিষ্টান্ন দ্ৰব্যৰ সমন্বিতে এই নাৰায়ণ দেৱতাৰ শ্ৰীচৰণত এটা দিগন্ধ পুষ্প অৰ্পণ কৰে আৰু সেই নাৰায়ণৰ অমৃতময় পাঞ্চালিষ্ট পাঠ কৰে। ইয়াতে প্ৰণাপন্ন হৈছে, ইয়াতে সত্যনাৰায়ণ দেৱতা পুত্ৰপন্ন হওক, মনৰ চাবিষ্টখিনি পৰিপূৰ্ণ কৰি যি স্থানত যি কৰ্মস্থানত আছে তাতে উন্নতি প্ৰদান কৰক। পিতৃ মাতৃ তথা ভাই ভাতৃ ভক্তি সমন্বিত আনন্দদায়ক কৰক আৰু আৰোগ্য কৰি চিৰঞ্জীৱী কৰক। আগন্তুক তেওঁ যি মোৰ সদবিশ্বাস অভিষ্ট প্ৰিয় ভোকাল চিৰঞ্জীৱী ৰক্ষা কৰি ৰাখিব লাগে। আৰু বিশেষকৈ এই ভাই তেওঁ গৃহতে সেই ল'ৰাটি আছে, তেওঁ এই গৃহস্থ ভাই সতীও ভাৰ্যা আৰু সেই দুই যোৱাই নাই তাকে সমন্বিতেও নাৰায়ণ দেৱতাটো খুব প্ৰসন্ন হওক, মনৰ চাহ বিশ্বখিনি পৰিপূৰ্ণ কৰি সৰ্বাগত শান্তি কৰক, নিজকে মহালক্ষ্মী বসতি কৰক। বিশেষকৈ ব্যৱসায় বাণিজ্যত আছে তাতেই ধনে ধান্য লক্ষ্মী বসতি কৰি নাৰায়ণ দেৱতাৰ মহাত্মা প্ৰকাশ কৰক, সৰ্বত শান্তি কৰক। গোত্ৰনুবদ্ধতাং ককাই ভাই আহিছে। বিশেষকৈ আমাৰ সেই মিকনৰ ল'ৰা হৈও হৈও এগছি তৈল্যপতি পিছকা কৰা হৈছে আৰু সেই ল'ৰাটিৰ জোঁৱাই নামত আৰু সেই নাতিৰ পোৱালি আটাইগিটি মংগল কামনা কৰি এগছি সমন্বিতে এখন ঠগীতাৰ নামত উৎসৰ্গা কৰি দিয়া হৈছে আৰু এই ভাই নামতো এখন নামভূত্ৰলৈ নৈবেদ্য উৎসৰ্গা কৰা হৈছে। এই উৎসৰ্গাৰ ফলেৰে তেখেতসকলৰ যাৰ যি মনত সদ অবিশ্বাস সিদ্ধি হওক। বিশেষকৈ যি জোৱাই নাট্যাদি আছে, বালৰ ল'ৰাটি বিদ্যাস্থানত আছে, তাৰ সৎ বিদ্যাৰ পাঠ বন্ধ
কামনা করিয়া কিবা কয় সেবন যেই বড় মাংস টাংব যেই না এই নাই দেৱতা তোমাৰ শ্ৰীচৰণত যিসকলে যি মনত সৎ অভিষ্ট লৈ সেৱা লৈছে যি অভিষ্ট লৈ তোমাৰ চুপ জ্বলাইছে তেখেতসকলৰ মনৰ বাঞ্ছাখিনি পূৰ্ণ কৰি গৃহৰ মধ্যে যিখিনি প্ৰাণী আছে তাই যদি প্ৰাণীৰ প্ৰতি অত্যন্ত সুপ্ৰসন্ন মনৰ চাবিশ্ব পৰিপূৰ্ণ কৰক বিশেষকৈ আৰু বিশেষকৈ সেই আমাৰ তেখেতসকলৰ সেই বন্ধু বান্ধৱ বুলি সাহিত্য তেখেতসকলৰ প্ৰতি সেৱা লৈছে মনৰ চাবিশ্ব পৰিপূৰ্ণ কৰক সৰ্বাপত শান্তি কৰি গৃহৰ মধ্যে তেখেতসকলৰ যিখিনি প্ৰাণী আছে তাই যি প্ৰাণীৰ প্ৰতি ন্যায় দেউতা পুষ্টতমা হৈ মনৰ চাহ বিশ্বখিনি পৰিপূৰ্ণ কৰি সৰ্বাপত শান্তি কৰি বহুকাল চিৰঞ্জীৱী কৰি দিব্যিনী কৃপা কৰিব এইখিনি প্ৰাৰ্থনা প্ৰচাৰ কৰিব শ্ৰী শ্ৰী সত্যান দেউতা শ্ৰী হ'লে যি কালী পাতৃত্ব দেশ কাল ভেদে যি স্বৰূপে হয়তো নাৰায়ণ দেউতাৰ শ্ৰীচৰণ গ্ৰন্থপুষ্প অৰ্পণ কৰিব লাগে তৎস্বৰূপ কৰিব পৰা নাই আকাশ মাত্ৰ এতিয়া চিন দৰকাইছে ইয়াতেই নাৰায়ণ দেউতাৰ পুষ্টতমা হৈ সৰ্বাপত শান্তি কৰি সত্যান দেউতাৰ মহাত্মা প্ৰকাশ কৰি সবাটোকে নিৰাপদে ৰক্ষা কৰিব এইখিনি প্ৰাৰ্থনা শ্ৰী শ্ৰী সত্যান দেউতা হ'ব আশীৰ্বাদ লোৱাৰ পাছতে এয়া হৈ গ'ল প্ৰসাদ খোৱাৰ সময় এয়া মামী চয়নিকা মামী আৰু মই প্ৰসাদ খাইছোঁ সকলোৱে খাইছোঁ এয়া সিহঁতি আৰু ঘোল দেখিছে নহয় সত্যনাৰায়ণৰ মেইন প্ৰসাদেই হৈছে ঘোল ইমান পাত্তা দিয়া নাই মালিকনীক এতিয়ালৈকে পাত্তা দিয়া এয়া হৈছে চয়নিকাৰ মাক এয়া তাৰপিছতে খালোঁ আৰু খাবলৈ দিলে তাৰপিছতে বহুত সময় থাকিলোঁ আৰু খাই বৈ আৰু ঘৰৰ মুখে কোনা অঁ ভাজি এখনো আছে নহয় আকৌ এয়া চয়নিকাই বনোৱা ভাজি পৰিস্মিতাই কিন্তু বেয়া পাব দেই এয়া খাই বৈ ঘৰৰ মুখে ৰাওনা হ'লোঁ আৰু এয়া হৈছে চয়নিকাৰ মাক আৰু এগৰাকী চয়নিকাৰ মামী আমি তিনিগৰাকী শেষত অকণমান ফটো তুলিলোঁ আৰু যিহেতু আহিবৰ সময়তে আকৌ চয়নিকাৰ মাহীয়েকহঁত আহিছিলে জেঠুৱেকহঁত আহিছিলে সকলোবোৰ আহিছিলে গতিকে ভিডিঅ' কৰি নাথাকিলোঁ আৰু সেইখিনিতে এটা ঘটনাও শুনিলোঁ ঢেকীয়াল তিনিআলি বুলি কয় আমাৰ সেইখিনিতে এটা ঘটনা শুনি মনটো বেয়া লাগিলে ঘপককৈ তাৰপিছতে আৰু ছোৱালীজনীৰ টিউশ্যনো আছিলে গতিকে ঘৰলৈ আহিলে বহুত বেছি ভাল লাগিলে আজি ভিডিঅ'টোৰ পিছে চোৱাৰ পাছত চয়নিকাই কমেণ্ট এটা কৰিবা কিন্তু দেই তোমালোকৰ ঘৰৰ ভিডিঅ' যিহেতু বনাইছোঁ নহয় জানো মনে মনে চাই থৈ নিদিবা কেনেকুৱা হৈছে সেইটোকে কমেণ্ট কৰি জনাবা কিন্তু দেই গতিকে আজিলৈ আহোঁ পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ অতি সোনকালে আহি আছোঁ বাই বাই